হাই সেকেন্ডাৰী পাছ কৰিলা এতিয়া বেলেগ কিবা এটা পঢ়িবলৈ গ'লা বেলেগ কিবা এটা পঢ়িবলৈ গৈ তুমি একেটা কাম কন্টিনিউ নকৰিলে তোমাৰ ৰিজাল্টটো বেয়া হ'ব সেইটো কথা তুমি জানানে ঠিক আছে ক্লাছ আৰু এই যে তুমি নম্বৰটো পালা এই নম্বৰটো তোমাৰ মাথা বা ইন্টেলিজেন্সৰ কাৰণেও নহয় এই নম্বৰটো তোমাৰ এবিলিটিৰ কাৰণেও নহয় এই নম্বৰটো তোমাৰ কেপেবিলিটিৰ কাৰণে নহয় এবিলিটি ইন্টেলিজেন্স কেপেবিলিটি এইবিলাকত আজিকালি আমি বিশ্বাস নকৰোঁ তোমালোকক চাগে মই যিবিলাক আছে কাৰোবাক মই আগতেও কৈছিলোঁ ক্লাছ যিটো বস্তুৱে তোমাক পিছৰ ফালে লৈ যাব বেছি দূৰলৈ লৈ যাব সেই কথাটো মই চমুকে ক'বলৈ লৈছোঁ অকল দুটা শব্দ আমি দেখিলোঁ যে তোমাৰ প্ৰতিভাৰ লগত বা তুমি যে ভাল ৰিজাল্ট কৰিছা তাৰ লগত তোমাৰ ইন্টেলিজেন্স বা তোমাৰ এবিলিটিৰ সম্পৰ্ক নাই তাতকৈ বেলেগ দুটা বস্তুৰ সম্পৰ্ক আছে যিকেইটা তুমি দীঘলীয়া সময়লৈ ৰক্ষা কৰিব পাৰিব লাগিব সেইকেইটাৰ নাম মই কৈ লৈছোঁ এটা কম মই পেশ্যন কি ক'লোঁ পেশ্যন শব্দটো শুনিছানে মই ব্যাখ্যা কৰিম আৰু ছেকেণ্ডটোক মই ক'ম পাৰ্চিভাৰেঞ্চ কি ক'লোঁ ক্লাছ কি ক'লোঁ মই পেশ্যন আৰু পাৰ্চিভাৰেঞ্চ পেশ্যন মানে তুমি কিমান দীঘলীয়া সময়লৈ সেই বস্তুটোকে ভাল পাই থাকিব পাৰিছা কোনোবা এটাই ফুটবল খেলিবলৈ আহিলে আজি 3 দিনমান খেলিলে খেলাৰ পাছত এক্টৰ এজন দেখিলে তাৰ এক্টৰ হওঁ লাগিলে ফুটবল বাদ দিলে তাৰমানে পেশ্যনটো শ্বৰ্ট টাৰ্ম তাৰপিছত কেইদিনমান এক্টিং কৰিলে এক্টৰ হওঁ লাগিলে তাৰপিছত ডান্সাৰ এগৰাকী লগ পালে হুইট ডান্স কৰিম মই তাৰমানে পেশ্যনটো শ্বৰ্ট টাৰ্ম ক্লাছ পেশ্যনটো মানে শ্বৰ্ট টাৰ্ম এতিয়া প্ৰথম কথাটো হ'ব তুমি কিমান দীঘলীয়া সময়লৈ পেশ্যনটো ধৰি ৰাখিব পাৰিবা তুমি যদি আইএছ হ'ম বুলি ভাবিছা এই আইএছ হোৱা পেশ্যনটো আজিৰ দিনটোৰ পৰা কিমান বছৰ তুমি কণ্টিনিউ কৰিব পাৰিবা তাৰমানে লংগেভিটি অফ পেশ্যন তোমাৰ পেশ্যনটো কিমান দীঘলীয়া হ'ব ক্লাছ শুনি আছোঁ ইয়ালৈকে তোমাৰ পেশ্যনটো কিমান দীঘলীয়া হ'ব ছেকেণ্ড কথাটো হ'ব যে ইণ্টেনচিটি অফ দ্য পেশ্যনটোৰ গভীৰতা কিমান তুমি কিমান ডিপকৈ কিমান গভীৰকৈ সেই কথাটো ভাবিছা বয়জ এতিয়া শুনিবা দেই বিহুগীতত গায় এনেকৈ বোলে কলিজা ৰৈ তেজেৰে মূৰে কোমল বুকুতে লিখি ল'লোঁ তোমাৰ নাম তুমি কোৱাৰ কাৰণে কোনে কাৰ নাম লিখিলেতো গম পাইছা আচ্ছা চোৱাচোন কম চিৰিয়াছ একদম কলিজাৰ তেজেৰে বুকুত লিখি লৈছে তোমাৰ নামটো আকৌ কোনোবা এটা এনেকৈও গাব তোমাৰ নাম বতাহত লিখিম বোলে তোমাৰ নাম হিলত লিখিম তোমাৰ নাম আমুকত লিখিম ইত্যাদি আচ্ছা মই সুধিছোঁ এতিয়া কথাটো যে লিখি কিয় ল'ব লাগেনো তুমি যে গোবিনৰ নামটো তাৰ নামটো যে ইমান চিৰিয়াছকৈ লিখি ল'লা তুমি যে আইএছ হ'ম বুলি ভাবিছা এই কথাটো লিখি ল'লা নাই তাৰ নামটো কলিজাৰ তেজ কাটি বুকুত লিখিলানে নাই সেই কথাটো তুমি আইএছ হ'ম বুলি ভবা কথাটো তুমি বতাহত লিখিলানে নাই আইএছ হ'ম বুলি ভবা কথাটো তুমি হিলত লিখিলানে নাই তুমি কপালত লিখিলানে নাই তুমি ইয়াত লিখি ল'লানে নাই আৰু যে কোৱা অকল যে তোমাকেই দেখি থাকোঁ ঘূৰি এই আইএছ হোৱা কথাটোক তুমি বাৰে বাৰে দেখি আছানে নাই যদি নাই দেখা যদি তুমি চবতে লিখি লোৱা নাই তোমাৰ চবতে লিখিবলৈ মন যায় দেন ইয়ৰ ইণ্টেনচিটি ইজ ল' তুমি পেশ্যনেট নহয় তুমি সব সাকসেসফুল মানুহকে সুধি চাবাচোন কিমান নম্বৰ পাইছে ডাজ নট মেটাৰ তুমি সব সাকসেসফুল মানুহক সুধি চাবা তেওঁলোকে কি কৰেনো তেওঁলোকে ক'ব মই অকল এই কথাটোকেই দেখি থাকোঁ শচীন তেণ্ডুলকাৰ সোধা কেনেকৈ শচীন তেণ্ডুলকাৰ হ'ল মই অকল ক্ৰিকেট বলটোকে দেখি থাকোঁ ইণ্টেনচিটি ক্ৰিষ্টিয়ানো ৰনাল্ডো সুধিবাচোন কেনেকৈ ফুটবলাৰ হ'ল যে ফুটবলটো মই অকল বুকুতেই লৈ থাকোঁ আৰু অনবৰতে মই ফুটবলটোকে দেখি থাকোঁ ইণ্টেনচিটিটো চোৱা আৰু সেইটো ইণ্টেনচিটি যদি তোমাৰ নাই তেতিয়াহ'লে তুমি নিজৰ লক্ষ্যটোত এনেও উপনীত হ'ব নোৱাৰা এইটো হৈছে পেশ্যনটোত মই দুটা কথা ক'লোঁ এটা হৈছে হাউ লং কিমান দীঘলীয়া আৰু 2 নম্বৰ কথাটো হৈছে কিমান ইণ্টেন্স কিমান গভীৰ ক্লাছ বয়জ এতিয়া মই কৈ দিব পাৰোঁ এতিয়া ধৰি লৈছোঁ মই কৈ আছোঁ ছাকচেছ হ'বৰ কাৰণে সফল হ'বৰ কাৰণে আজিৰ দিনটোত তোমাৰ কি বস্তু লাগিব তোমাৰ নম্বৰ তোমাৰ আজিৰ দিনটোত স্ক'ৰ এই কথাখিনিতকৈ বেলেগ কথা কিছুমান দৰকাৰ আছে সেই কথাটো মই কৈ আছোঁ কৈ থাকোঁতে মই গম পাই যাওঁ কোন কিমান পেশ্যনেট কাৰ কিমান সফল হ'বৰ কাৰণে কাৰ কিমান লাইফত ছাকচেছ কৰিবৰ কাৰণে জীৱনত আগবাঢ়ি যাবৰ কাৰণে কাৰ কিমান পেশ্যন আছে মই আঙুলি টোৱাই কৈ দিব পাৰোঁ কাৰণ যিকেইটাৰ পেশ্যন আছে সেইকেইটা এনেকৈ শুনিব
এইটো কথা আচ্ছা এইটো হ'লে লাগে এইটো হ'লে পাৰে মইতো এইটো হ'ব খুজিছোঁ এইটো মোক লাগিব সেইটো মোক লাগিব সেইটো মোক লাগিব তাৰমানে পেশ্যন ইজ ভিজিবল পেশ্যন ভিজিবল হয় ইয়াত মই আঙুলি টুৱাই টুৱাই কৈ দিব পাৰোঁ ঢেৰ নম্বৰ পাব পাৰে ঢেৰ কিবা কিবি হ'ব পাৰে বাট সি লাইফত সেই ছাকচেছটো হ'ব নোৱাৰে বিকজ হি ডাজ নট পজেছ পেশ্যন তাৰ পেশ্যনেই নাই ইয়াতো বহুতকেইটা আছোঁ ন তেনেকুৱা ক্লাছ শুনি আছা বেটাহঁত ইট ইজ পেশ্যন তুমি কিমান পেশ্যনেট হয় সেই কথাটোত তুমি যে ছিংগাৰ হ'ম বুলি ভাবিছা তুমি কিমান পেশ্যনেট তুমি কিমান দীঘলীয়া সময়লৈ ইণ্টাৰেষ্টটো ৰাখিব পাৰিবা আৰু কিমান ইণ্টেন্সলি ৰাখিবা ছেকেণ্ড পইণ্ট পাৰ্চিভাৰেঞ্চ কৈছিলোঁ পাৰ্চিভাৰেঞ্চ মানে তুমি যে এফৰ্টটো দিবা তুমি যে চেষ্টাটো কৰিবা কিমান ৰেগুলাৰ বহুত দিন একেবাৰে 5 বছৰ দিন মই ফুটবল ভালেই পাই আছোঁ 5 বছৰ দিন এনেই ভাল পাই থাকিলে নহ'ব তুমি প্ৰত্যেক দিনে এটা ড্ৰিবলিং আজি মই এটা ড্ৰিবলিং শিকিমেই বোলে আজি বোলে মই এটা কাট শিকিমেই আজি বোলে মই এটা কিক শিকিমেই প্ৰত্যেক দিনে এটা কিক শিকিম বুলি তুমি লিখি লৈছানে নাই তুমি যে আইএছ হ'ম বুলি ভাবিছা তোমাৰ হিষ্ট্ৰী ক্লিয়াৰ হ'লনে নাই এতিয়া তুমি হিষ্ট্ৰী লাগিব পলিটি লাগিব আজিৰ দিনটোত তুমি হিষ্ট্ৰী এটা ইউনিট লৈছানে নাই অহা 1 মাহৰ ভিতৰত মই হিষ্ট্ৰী খতম কৰিম নেক্সট 1 মাহত মই পলিটিকেল চায়েন্স খতম কৰিম নেক্সট 1 মাহত এইটো কৰিম বুলি তুমি এই কথাখিনি লিখি ল'লানে নাই আৰু আজিৰ দিনটোত তুমি কি কৰিবা পইণ্ট কৰি ল'লানে নাই সেই কামটোকে তুমি কাইলৈও কৰিবানে নাই পৰহিলৈও কৰিবানে নাই যদি নকৰা তুমি যদি এফৰ্ট কনচিষ্টেণ্টলি নিদিলে তোমাৰ যিমান ইণ্টাৰেষ্ট থাকিলেও তুমি এনেও নোৱাৰা ক্লাছ আনকি যোৱা 2 বছৰত তুমি কেলে ভাল ৰিজাল্ট কৰিলা তাকো যদি ফহিয়াই চোৱা তেতিয়া দেখিবা যে টিচাৰ এজন কনচিষ্টেণ্টলি লাগি আছিলে যে আজি এইটো পঢ় আজি এইটো কৰ কনচিষ্টেণ্টলি লাগি আছিলে আৰু সেই কনচিষ্টেণ্ট এফৰ্টটোৰ কাৰণে তোমাৰ হৈছে তাৰমানে মই তোমালোকক কৈছোঁ তুমি কিমান নম্বৰ পালা ডাজ নট মেটাৰ তুমি কিমান চোকা ডাজ নট মেটাৰ তুমি কিমান টেলেণ্টেড ডাজ নট মেটাৰ তোমাৰ কিমান ব্ৰেইন আছে ডাজ নট মেটাৰ তোমাৰ পেশ্যন আৰু পাৰ্চিভাৰেঞ্চ থাকিব নে নাথাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তুমি ক'লৈ যাবা তোমাৰ যদি ইমানখিনি পেশ্যন আৰু ইমানখিনি পাৰ্চিভাৰেঞ্চ তুমি ইমানখিনিলৈকে গ্ৰ' কৰিবা ইমানখিনিলৈকে যাবা